হেল্ল' গাইজ, এয়া হৈছে বেগুনীয়া। ইয়াৰ পাতবিলাক কি ধুনীয়া হয় দেখিছেনে? মোৰ এইডাল হ'ল হাইব্ৰিড। ইয়াতে অকণমান ফুলটো ডাঙৰকৈ ফুলে আৰু মোৰ এইজোপা হৈছে লোকেল। এইটো মানে ফুলটো অলপ চাইজটো সৰু হৈ থাকে আৰু পাতটো গ্ৰীণ কালাৰে হৈ থাকে। কিন্তু ইয়াৰ পাতটো এনেকুৱা ধুনীয়া মানে চাইন হৈ থাকে নহয়, আপোনাৰ ফুলতকৈও পাতটো বেছি ধুনীয়া দেখি। এইটো হ'ল একপহীয়া নিচিনা আৰু এইটো হ'ল থোপা। এইটো থোপাটো দেখিছেনে কি ধুনীয়া কালাৰ। মই সৰু টাবত দি থৈছোঁ, মানে ডাঙৰ টাবত দিওঁতে কি হ'ল পানী বেছি হয়, মানে সোনকালে গেলি যায়। মানে ডালৰ পৰা হয়, মই ইয়াত ডালৰ পৰাই ৰুইছিলোঁ। ডালটো মানে পটকৈ ৰুলেও মানে মাটিতে গেলি থাকে। ওপৰ ফালে পাতটো ধুনীয়াকৈ হয়, ফুলি যায়, কিন্তু তলৰ ফালে শিপাটো কমকৈ হয়। সেইকাৰণে যেতিয়া আপুনি ডাল কাটি ৰুৱে নহয়, বহু দিনৰ পিছতহে বেলেগ টাবত মানে ৰুব লাগে, তেতিয়াহে হয়। নহ'লে বহুত মানে হেৰি হৈ যায়, গেলি যায়। খুব কোমল, খুব পানী যেন ডালবিলাকত যেন খুব পানী থকা নিচিনা, পানী যেন জমা হৈ আছে তেনেকুৱা লাগে। আৰু ইয়াত যদি আপুনি ফুলটো কাটি থৈ দিয়ে, কাটি পেলাই এনেকৈ বেয়া হোৱা ফুলবিলাক কাটি দিব লাগে। অকল যদি ফুলটো কাটি দিলে নহয়, আপুনি পাতটো দিও গছডাল বৰ ধুনীয়া দেখা হৈ থাকে। এনেকৈ কাটি আৰু ইয়াত মানে পাতটোৰ কাৰণে নেকি ৰাতিপুৱা অলপমান মানে 1 ঘণ্টামান ৰ'দ লাগিলেই হয়, বহুত বেছি ৰ'দ লাগিব নালাগে। নহ'লে কি হৈ যায়, একদম এনেকুৱা পুৰি আহে তলৰ পৰা, পুৰি যোৱা নিচিনাকৈ হৈ যায়। পাতবিলাকতো বেয়া দেখা হৈ যায়। সেইকাৰণে আপুনি ৰাতিপুৱা 1 ঘণ্টামান ৰ'দ লাগিলেই হ'ল। তাৰপিছত আৰু মানে তেনেকুৱা ঠাইত থ'ব লাগে। আৰু 1 ঘণ্টামান ৰ'দ পৰিলে তাৰপিছত আপুনি ৰ'দ নপৰিলেও হয় আৰু তেনেকুৱা হয়। পানী মানে কমকৈ দিব লাগে, পানী চাই পেলাইহে দিব লাগে। আৰু মাটিটো মানে একদম মানে বালিচহীয়া মাটি হ'ব লাগে। মই ইয়াতে খাৰ বহুত বেছি নিদিওঁ। মানে মাটিটো বনাওঁতে মই গোবৰ সাৰ, বাৰ্মি কম্প'ষ্ট এনেকৈ দিছিলোঁ। তাৰপিছত যেতিয়া লিকুইড কেতিয়াবা বনাওঁ সাৰ 15 দিনৰ মূৰে দিওঁ, কিন্তু এনেই পূৰা হিচাপত দিব লাগিব মানে সেইবিলাক মই নিদিওঁ ইমান বেছি সাৰ। বহুত বেছি সাৰ দিব নালাগে ইয়াতে। থেংক ইউ।